নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি খাদ্য ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি সমগ্ৰ অসমত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ব্যৱস্থা অধিক সুশৃংখল আৰু ফলপ্ৰসূ কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰে। তাৰপিছত আৰু লিখা আছে, খাদ্য যোগান ব্যৱস্থাত স্বচ্ছতা বৃদ্ধি কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ আধাৰ সংযোজন আৰু EKYC প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিভাগত নিৰ্দেশনা প্ৰদান কৰে। তাৰপিছত আৰু লিখা আছে, লগতে দাইল, চেনি আৰু নিমখ বিতৰণ ব্যৱস্থা অধিক গতিশীল কৰা তথা খাদ্য শস্য সংগ্ৰহ প্ৰক্ৰিয়া শক্তিশালীভাৱে ৰূপায়ণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰা নাই বা আধাৰ সংযোজন কৰা নাই সেইসকল মানুহক অতি শীঘ্ৰে কৰাৰ নিৰ্দেশনা প্ৰদান কৰে। লগতে দাইল, চেনি, নিমখ বিতৰণৰ গতিশীলতা ত্বৰান্বিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰে। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, যদি EKYC কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো বিজেপি চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি টকা 1250ৰ পৰিৱৰ্তে 3000কৈ লাভ কৰিব। তো বিজেপি চৰকাৰে অতি শীঘ্ৰেই বৃদ্ধি কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে চলিত মে' মাহত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। তো অৰুণোদয় আঁচনিৰ টকা আচলতে কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত অফিচিয়েল আপডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক বিশেষ সিদ্ধান্ত লৈ। অসম চৰকাৰে যোৱা 13 মে' তাৰিখে কেবিনেট বৈঠকত এনেকুৱা এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে, চৰকাৰী নিযুক্তিৰ বাবে বিশেষ টাস্ক ফ'ৰ্চ। তাৰপিছত লিখা আছে, ৰাজ্যৰ বিভিন্ন বিভাগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত পৰ্যায়ক্ৰমে নিযুক্তিৰ লক্ষ্যৰে 2 লাখ চৰকাৰী পদ চিনাক্ত কৰিবলৈ অসমৰ মুখ্য সচিবৰ নেতৃত্বত এখন বিশেষ টাস্ক ফ'ৰ্চ গঠনৰ সিদ্ধান্ত। ইয়াতে উল্লেখ কৰা অনুযায়ী বিজেপি চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত, কিয়নো অসমত 2 লাখ নিবনুৱা যুৱক যুৱতীসকলক আকৌ নতুনকৈ প্ৰদান কৰিব চৰকাৰী চাকৰি। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।